আলহামদুলিল্লাহ খুবই ভালো চলি আছে। মই পোনপ্ৰথমে মহান আল্লাহ রাব্বুল ইজ্জতৰ লাখ লাখ শুকরিয়া আদা কৰোঁ যে পূব মঙ্গলদৈ এলেকাৰ ১ নং থেকেৰাবাৰী টাংনি চাৰিআলি এৰিয়াটো নৰ্থ ইষ্টৰ বৃহত্তৰ ইজতেমা কবুল কৰিছে আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা এতিয়ালৈকে খুব ভালেই আলহামদুলিল্লাহ কাম কাজ চলি আছে। তাৰিখটো ডিচেম্বৰ মাহৰ ২৫, ২৬ আৰু ২৭। ইয়াত দেখা পাইছে বিভিন্ন জনে কাম কাজ কৰি আছে। ক'ৰ পৰা মানুহ আছে? ইয়াত চাবলৈ হ'লে আমাৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহটো কাম কৰিব আহিছে। ইয়াৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা মানে ভাগে ভাগে মানুহ আহি ইয়াত কাম কাজ কৰি আছে, স্ব ইচ্ছাই শ্ৰমদান কৰি আছে। পেণ্ডেলটো কিমানখিনি বহল হ'ব? পেণ্ডেলটো আপোনাৰ ৭৫০ বাই আপোনাৰ ১৩০০ ফুট মানে দিশ পুতল হ'ব। ইয়াৰ মাজতে আমি গোটেইখিনি জেগা স্পেচ ৰাখিছোঁ, যাতে চাৰিওফালেদি বিভিন্ন জিলাৰ পৰা অহা মানুহখিনিৰ থকাৰ খোৱা লোৱাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়া গৈছে। তেওঁলোকৰ টয়লেট ছেট, অজুখানা দিয়া গৈছে। আৰু আপোনাৰ জেগাখিনি আমি বেছিকৈ ৰাখিছোঁ এইকাৰণে যিখিনি পাৰ্মানেণ্টলি পেণ্ডেলত থাকিব, ইয়াৰ উপৰিও দৰং জিলাৰ লগতে বিভিন্ন জিলাৰ পৰা কিছু মানুহ আহিব, তেওঁলোক নাথাকে, হয়তো আহিব যাবগৈ। তেওঁলোক থকা বা দিনী ইছলামৰ ওপৰত যিখিনি আলোচনা হ'ব সেইখিনি শুনাৰ আমি খোলা জেগা ৰাখিছোঁ। তাতে কিমান টকাৰ পৰিকল্পনা আপোনালোকৰ? কিন্তু চাওক, টকা বুলি ক'লে আমি বিশেষকৈ ক'বলৈ টান, কাৰণ ইয়াত আপোনালোক চবেই গম পায় এনেকুৱা ধৰণৰ ইজতেমাৰ কোনো ৰিচিপ্ট বুক নাথাকে। ১ নম্বৰ কথা, ইয়াত যোনে যি ইচ্ছা কৰিছে, স্ব ইচ্ছাই আহিছে, স্ব ইচ্ছাই কাম কৰি দিছে, স্ব ইচ্ছাই দান দিছে। ক'ৰবাত বাঁহৰ প্ৰয়োজন হৈছে, স্ব ইচ্ছাই নিজৰ গাড়ী দি বাঁহ ভৰাই আনি লগাই দি আছে। আৰু যদি খোৱাৰ কিবা দৰকাৰ হৈছে, চাউল, দালি, পানী, গোটেইখিনি স্ব ইচ্ছাই নিজে নিজে কিনি থৈ আহি গৈছে। কিছু হয়তো আমাৰ ইয়াত এণ্ট্ৰি কৰাইছে আৰু মেক্সিমাম নিজে হাতেদি বিলাই আছে। তো তেনেকুৱা ক্ষেত্ৰত আমি একজেক্টলি বাজেট বা খৰচাৰ কথা আমি ক'ব নোৱাৰিম তাৰমানে। আৰু কিছু খৰচা আছে, যেনেকৈ ইলেক্ট্ৰিচিটি হওক, লগতে আপোনাৰ ছাউণ্ড ছিষ্টেমটো, এইটো অসমৰ বিভিন্ন জিলাই ভগাই লৈছে, তেওঁলোকৰ দায়িত্বত সেইখিনি থাকিব। আৰু মেক্সিমাম স্ব ইচ্ছাই দান কৰিছে। আজি আপোনালোক চাইছে চাগে, JCB লাগি আছে, ইয়াতে ৰুলাৰ লাগি আছে মাটিখিনি সমান কৰিবৰ কাৰণে, গোটেইখিনি দান কৰিছে। কেতিয়াবা কোনোবাই তেল ভৰাই দিছে, কিছুমানে তেল ভৰাই লোৱা নাই, ট্ৰেক্টৰ দিছে, যাৰ যাৰ বলেৰো আছে লগাই দিছে। ইভেন আপোনালোক চাব বা ইতিমধ্যে চাইছে চাগে, এগৰাকী ব্যক্তি তেখেত হাতীও দান কৰিছে, যে কেতিয়াবা বাঁহ টানিবলৈ হ'লে ক'ৰবাত খেতি মাটিত যদি গাড়ী ফচি যায়, হাতীও সদায় মানে ২ ঘণ্টা ৩ ঘণ্টাকৈ কাম কৰি আছে। মই আপোনালোকৰ মাধ্যমতে শুক্ৰিয়া আদা কৰোঁ, যিকেইগৰাকী ব্যক্তি বিভিন্ন ধৰণৰ কামত বিভিন্ন ধৰণে শ্ৰমদান কৰি আছে, দান দি আছে। তেখেতসকলৰ দিলি জায়েজ তামান্না আল্লাহ পূৰা কৰক, তেখেতসকলৰ শ্ৰম দান আল্লাহ ৰাব্বুল ইজ্জত কবুল কৰক। আপোনাৰ কমিটি আছে? স্থানীয় তেনেকুৱা কমিটি নাই। আচলতে ইয়াত এটা জিম্মেদাৰ বনোৱা যায়, জিম্মেদাৰ বনাই দিয়া যায়, আৰু জিম্মেদাৰটো তেওঁৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি হয়। ইয়াত আপোনাৰ জৰিয়তে মই জনাব বিচাৰোঁ, অসমৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তি ইয়াত নিজে স্ব ইচ্ছাই আহি মানে জিম্মেদাৰী লৈ কাম কৰিব পাৰিব। আপোনালোকৰ ইজতেমাত বিশেষ কোনো জামাতৰ মানুহ আহে নেকি, নে সকলো জামাতৰ বাবে ইয়াত প্ৰাধান্য আছে? নহয়, ইয়াত এইখন অমুমী ইজতেমা। আমাৰ ইছলাম ধৰ্মত বিভিন্ন ধৰণৰ জামাত আছে, গোটেইখিনি জামাতৰ মানুহ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব, আল্লাহ ৰচুলৰ কথা শুনিব পাৰিব। ইয়াৰ উপৰিও আমাৰ অন্য ধৰ্মাৱলম্বী লোকৰ কাৰণে ইয়াত ৰাস্তা খোলা আছে। আচলতে বিশ্ব শান্তিৰ বাবে বিশ্ব শান্তিৰ ওপৰত ইছলামৰ দৃষ্টিভংগী কি, ইয়াৰ ওপৰত আলোচনা হ'ব। বিশ্ব শান্তিৰ বাবে দোৱা কৰা হ'ব, বিশ্ব ভাতৃত্ববোধৰ ওপৰত আলোচনা হ'ব। ইয়াত সকলো ধৰ্ম, বৰ্ণ, জাতি নিৰ্বিশেষে মানুহ ইয়াত পাৰ্টিচিপেট কৰিব পাৰিব, শুনিব পাৰিব। মানে এটা জামাতক স্পেচিয়েলি কোনো এনেকুৱা ধৰণৰ জামাতক প্ৰাধান্য দিয়া হোৱা নাই, যদিও হয়তো এটি জামাতে হয়তো এই ইজতেমাখন পৰিচালনা কৰি আছে। মানে এটি জামাত বুলি ক'লেও ভুল হ'ব, কাৰণ ইয়াত বিভিন্ন ধৰণৰ জামাত মিলি কিনে ইজতেমাটো যাতে স্বাৱলম্বী হয়, ইজতেমাখন যাতে ছাকচেছ হয়, ইয়াৰ যিখিনি অন্তৰ্নিহিত অৰ্থ যাতে প্ৰকাশ পায়, দিনী ইছলামৰ ওপৰত যিখিনি আলোচনা আছে যাতে প্ৰকাশ পায়, ইয়াত সকলো জামাতৰ মানুহ ইয়াত অংশগ্ৰহণ কৰি শ্ৰমদান কৰি আছে, ইভেন দান দক্ষিণাও কৰি আছে। একাংশই ইজতেমাক লৈ কেতিয়াবা অকণমান সমালোচনা কৰা পৰিলক্ষিত হৈছে, কি ক'ব তেখেতক? চাওক, এইটো ইমান ডাঙৰ কথা নহয়, সমালোচনা হ'বই। য'ত কিবা এটা কাম চলে তাৰ সমালোচনা হয়, কাম নকৰিলেও সমালোচনা নহ'লেহেঁতেন। ইমান ডাঙৰ কথা নহয়। মই সকলোৰ কাৰণে দোৱা কৰোঁ আল্লাহ ৰাব্বুল ইজ্জতৰ দৰবাৰত, যে সমালোচনা কৰা মানুহখিনি বা সমালোচনাৰ ওপৰত ছ'চিয়েল মিডিয়াত, আৰু ময়ো চাইছোঁ বহুত ব্যক্তি মানে নিগেটিভ পজিটিভ কমেণ্ট দিছে। মই অনুৰোধ কৰিছোঁ যে ইছলাম শব্দৰ প্ৰকৃত অৰ্থটো আমি সকলোৱে বুজি পোৱা উচিত। যিহেতু এটা দিনী ইছলামৰ এটা কাৰ্যসূচী, ইয়াত আমি ভেদাভেদ নাৰাখি ইয়াত সহযোগ কৰাটো প্ৰয়োজন। ৰাইজক কি জনাব? ৰাইজক মই এটি আহ্বান জনাম যে অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সৰ্বধৰ্মীয় যিখিনি ব্যক্তি আছে সকলোকে মই আহ্বান জনাম, আপোনালোক আহক। এই ইজতেমাটোৱে আপোনালোকৰ হৃদায়তৰ জৰিয়া হৈ যাওক। এই ইজতেমাটোৱে আপোনালোকৰ দিনী ইছলামৰ যিখিনি নিয়ম নীতি আছে যাতে আমি পূৰ্ণ পৰ্যায়ৰ মানে আমি পালন কৰিব পাৰোঁ, ইছলামৰ নীতি নিৰ্দেশনা আমি মানে গ্ৰহণ কৰিব পাৰোঁ। এইবিলাক সমালোচনা
কাৰোবাক ভাল বেয়া কোৱাৰ সময় নাই ইছলামত এইটোৰ প্ৰাধান্যও নাই ধন্যবাদ